কেৱল মিয়া কেইটাই নাই ভাইৰেল হবলৈ পন্থা বহুত আছে সামাজিক মাধ্যমত। অসমত কিমানখন জিলা আছে, অসমখনত কিমান জাতি জনগোষ্ঠী আছে আপুনি জানেনে? একো চিটু বৰুৱাক ৰাজনৈতিক নেতাই বেগ দিয়া নাই। সেই ৰাজনৈতিক নেতাৰ সাপোৰ্ট পাবৰ কাৰণে হেল্ল' অপেন চ্যালেঞ্জ চিটু বৰুৱা, অপেন চ্যালেঞ্জ। দম আছে যদি ৰাজমাইত যোৱা মিয়া কেইটাই যে গৰু আনে সেই গাড়ী কেইখন ৰাখি দেখাওক। পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই। জ্ঞান নথকা মিষ্টাৰ চিটু বৰুৱা, আপুনি খন্তেক সময় আগতে কৈছে যে মিয়া মানে বাংলাদেশী। এই কথাটো একেবাৰে উঠাই লওক মিষ্টাৰ চিটু বৰুৱা। ভৌগোলিক জ্ঞান নথকা মিষ্টাৰ চিটু বৰুৱা, অসমৰ মাটিকালি কিমান, অসমত কিমানখন জিলা আছে, অসমখনত কিমান জাতি জনগোষ্ঠী আছে আপুনি জানেনে? অকমানো জ্ঞান নাই। একদম স্পষ্ট কথা কৈছো। যদি অকমান হলেও জ্ঞান থাকিলেহেঁতেন, যেতিয়া সাংবাদিকে আপোনাক সুধিছে যে মিয়া মানে বাংলাদেশী, আপুনি কি কৈছে? মিয়া মানে বাংলাদেশী। ইমানকণ জ্ঞান শূন্য বুলি কৈছো। আপোনাৰ জ্ঞান শূন্য। এনেই বুমডাল দেখি লম্ফজম্ফ কৰি থাকিব পাৰে হেৰি আগত, নিউজৰ আগত ভাইৰেল হবৰ কাৰণে। ভাইৰেল হবলৈ পন্থা বহুত আছে চিটু বৰুৱা, ভাইৰেল হবলৈ পন্থা বহুত আছে সামাজিক মাধ্যমত। কেৱল মিয়া কেইটাই নাই ভাইৰেল হবলৈ। আৰু মানুহে ভাবিছে যে চিটু বৰুৱাক কোনোবাই বেগ দিছে, কোনোবা ৰাজনৈতিক নেতাই বেগ দিছে। একো চিটু বৰুৱাক ৰাজনৈতিক নেতাই বেগ দিয়া নাই। সেই ৰাজনৈতিক নেতাৰ সাপোৰ্ট পাবৰ কাৰণে হেল্ল' ৰাজনৈতিক নেতাৰ সাপোৰ্ট পাবৰ কাৰণে, ৰাজনৈতিক নেতাৰ আশীষ পুষ্ট হবৰ কাৰণে এই যিখন ৰচনা ৰচি আছে, কিন্তু একো নাপায়, একো নাপায়। আপোনাৰ দৰে নেতাক ৰাজনৈতিক নেতাই চাহত যেনেকে মাখি পৰিলে এনেকে পেলাই দিয়ে নাই, আপোনাৰ লেখীয়া নেতাক দুদিনমান ইউজ কৰিব, তাৰপিছত চাহত মাখিটো পৰিলে যেনেকে পাখি খিলাত ধৰি পেলাই দিয়ে তেনেকে পেলাই দিব। নেভাবিব যে চিৰ জীৱন এনেকে মূৰত হাতখন দি থৈ দিব। আৰু সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে, সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে। আৰু এনেকুৱা ধৰণৰ ভৌগোলিক জ্ঞান নথকা মানুহে ৰাজনৈতিক নেতাৰ হাত এনেও নাপায় মাথাত। কাৰণ ইমান মানে অপৰিপক্ক মানুহৰ মূৰত ৰাজনৈতিক নেতাই এনেও হাত নথয়। আপুনি ভাবি আছে মই এনেকে কৰিম, ভাইৰেল হৈ যাম, মোক কোনোবা ডাঙৰ ডাঙৰ নেতাই মোক এনেকে দিব, পইচা দিব, কিবা কব। একো দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ চিটু বৰুৱা, দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক। অপেন চ্যালেঞ্জ চিটু বৰুৱা, অপেন চ্যালেঞ্জ। দম আছে যদি ৰাজমাইত যোৱা মিয়া কেইটাই যে গৰু আনে সেই গাড়ী কেইখন ৰাখি দেখাওক। এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই। মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়া কেইটাৰ ওপৰত ৰজা হৈ লাভ নাই। দম আছে গৰু বেপাৰী কেইটাৰ ওপৰত ৰজা হৈ দেখাওক। চাওঁ আপুনি চাওঁ।